সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আপুনি ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত হৈছেহি তাৰ বাবে প্ৰথমতে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপোনাৰ লগত আগতে মুখামুখি চিনাকিও নাছিল, কিন্তু আমি একদম মুখামুখি ঘৰুৱা কথা পাতিম। ঘৰুৱা মানে এইটো নহয় যে ঘৰৰ কথা পাতিম, ঘৰুৱাভাৱে ঘৰৰ কথাও পাতিম, ৰাজনীতিৰ কথা পাতিম, সমাজনীতিৰ কথা পাতিম। আপুনিতো সম্ভৱ মানে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত মাষ্টাৰ কৰিছিল নেকি? হয়, পাব্লিক এডমিনিষ্ট্ৰেশ্যন। পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত মাষ্টাৰ্ছ কৰিছে। গতিকে ছ'চিয়েল ইছ্যুবিলাক সন্দৰ্ভত আপুনি কনচাৰ্ণ। ছেকেণ্ড কথাটো হ'ল যে আপুনি বিটেক কৰিছিল, কমপ্লিট এটা বেলেগ লাইনৰ পৰা আপুনি ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ পৰা আপুনি ছ'চিয়েল ছায়েন্সৰ ৰিলেটেড ছাবজেক্টলৈ আপুনি আহিলে, বিদেশত পঢ়িলে। বিদেশত পঢ়ি আপুনি তাৰ পিছত হঠাৎ গুচি আহিল অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটলৈ। দেউতা নেশ্যনেল পলিটিক্সত আছিলে, যদিও ইয়াৰ পৰা তলৰ পৰা গৈছিল, গৈ নেশ্যনেল পলিটিক্সত চেণ্ট্ৰেল মিনিষ্টাৰ হৈ থাকি তাৰপিছত অসমৰ পলিটিক্সলৈ আহিছিল। আপুনি যদিও ইণ্টাৰনেশ্যনেল এখন প্লেটফৰ্মত আছিলে, তাৰ পৰা আকৌ অসমৰ ৰাজনীতিলৈ আহিলে। সেই ৰাজনীতিলৈ যে আহিলে, তাৰ আগতে আপুনি ভাবিছিল সামাজিক কিবা কাম কৰিম বুলি আমি ভাবোঁ, আৰু হঠাৎ তেনেকুৱা কি পৰিস্থিতিয়ে আপোনাক ইয়ালৈ আহিবলৈ, ৰাজনীতিলৈ আহিবলৈ বাধ্য কৰালে? চাওক, মোৰ দৰে বহুত অসমৰ যুৱকসকল যিসকলে বেছিভাগ সময় অসমৰ বাহিৰত ডাঙৰ হ'ল, পঢ়িলে, চাকৰি কৰিলে, সকলৰ আশা কি এটা সময়ত আমি অসমত ঘূৰি আহি কিবা এটা কৰোঁ। মই আহি এটা দোকান চলাওঁ, মই আহি এটা কোম্পানী খোলোঁ, মই আহি কিবা এটা কৰোঁ যি আমাৰ এটা টান যে আছে, এই টানটো আমাক ঘূৰাই লৈ আনে। মই ভাবোঁ ময়ো একেদৰে আৰু এজন অসমীয়া যুৱক যিজনে বাহিৰত শিক্ষা গ্ৰহণ কৰিলে, যথেষ্ট অনুভৱ গ্ৰহণ কৰিলে, আৰু মোৰ ইচ্ছা কি মই যিমান মোৰ শিক্ষা বা মোৰ নিজৰ যিমান অভিজ্ঞতা, সেই অভিজ্ঞতা লৈ মই অসমত কেনেকৈ মানুহসকলক সহায় কৰিব পাৰোঁ, তাৰ জৰিয়তে সেই টানটো মোক ঘূৰাই লৈ আনিলে। আচ্ছা, আপোনাৰ যেতিয়া ঘূৰাই লৈ অসমলৈ আনিলে, অসমলৈ অহাৰ পিছত আপুনি ফাৰ্ষ্ট টাৰ্মত যেতিয়া MP ইলেকশ্যন খেলিলে, তাৰ আগতে আপোনাৰ খুৰা কলিয়াবৰ কনষ্টিটুৱেঞ্চিৰ MP আছিল। তো খুৰাৰ ঠাইত আপোনাৰ যেতিয়া MP কেণ্ডিডেট কৰা হ'ল, সেইটোৱে আপোনাৰ দেউতা তেতিয়া মুখ্যমন্ত্ৰী আৰু তেওঁৰ লগতে দলৰ যিখন প্লেটফৰ্ম, তাত কিছু জোকাৰণিৰ সৃষ্টি কৰিলে। এনেই তৰুণ গগৈৰ লং 40 years পলিটিক্সত ফেমিলি পলিটিক্সৰ কথাটোত তেতিয়ালৈকে মানুহে ইমান হেৰি কৰা নাছিল, কিয় আপোনাৰ মা কোনোদিন পলিটিকেল হেৰিত নাছিলে। তাৰ আগৰ হিতেশ্বৰ শইকীয়াৰ ফেমিলি পলিটিক্সত ৰিলেশ্যনটো আহি গৈছিল, অট'মেটিকেলি ৱাইফ আহিছিল, পুতেক আহিছিল, এখেতৰ অহা নাছিলে। আপুনি অহাৰ পিছত কংগ্ৰেছত এটা জোকাৰণিৰ সৃষ্টি হ'ল, আৰু কংগ্ৰেছৰ এটা চাম আনকি সেইটোৰ বাবেই ওলাই গ'ল বুলি যে অভিযোগ তোলে যে তেখেতে তেওঁৰ পুতেকক প্ৰজেক্ট কৰিব খুজিছে এজ ফিউচাৰ চিফ মিনিষ্টাৰ। আমি এইটোৰ বিৰোধ কৰিছোঁ, গতিকে আমি ইয়াত নাথাকোঁ। এইটো কথা তেওঁ নামানে, আমি এইটো নাথাকোঁ। পাৰিবাৰিক ৰাজনীতিৰ কথাটো আমি বিৰোধিতা কৰিছোঁ। আপুনি কি ভাবে যে দেউতাই তেনেকুৱা সঁচাকৈ কৰিব খুজিছিলনে, নে আপোনাক আচলতে খোলাকৈ কৈছিল? যিসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া ওচৰৰ পৰা দেখিছে, লগ পাইছে, আৰু তেওঁৰ ৰাজনৈতিক যাত্ৰা ওচৰৰ পৰা অধ্যয়ন কৰিছে, তেওঁলোকে জানে কি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সদায় অসমৰ কথা প্ৰথমে ভাবে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকা সময়তো বিভিন্ন সময়ত যেতিয়া আমাৰ কেন্দ্ৰত কংগ্ৰেছৰ UPA চৰকাৰ আছিল, অসমৰ স্বাৰ্থত কেতিয়াবা নিজৰ কেন্দ্ৰীয় চৰকাৰৰ লগতো তেওঁ তৰ্ক বিতৰ্ক কৰিছে। কোৱা অৰ্থাৎ এই হ'ল কি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এজন ষ্টেটছমেন, আৰু ৰাজনীতিৰ ক্ষেত্ৰত আমি বেছিভাগ মানুহ আপোনালোকে দেখা পাব ইলেকশ্যন টিকেট, মন্ত্ৰী,
মুখ্যমন্ত্ৰী পদৰ পিছত বা ক্ষমতা লোভী হয় কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সদায় অসমৰ কাৰণে চিন্তা কৰে আৰু তেওঁ 15 বছৰত শান্তি এটা গতি আমি দেখা পালোঁ তো মই ভাবোঁ যে তেওঁ এজন ব্যক্তি যিজনে নিজৰ পৰিয়ালক আগুৱাই ৰাখিব সদায় তেওঁ অসমক আগুৱাই ৰাখিব লগতে তেওঁ স্পষ্টভাৱে বিভিন্ন সময়ত কৈছে কি তেওঁ পুত্ৰই হওক যোগ্যতা থাকিলেহে আগবাঢ়ি যাব তেওঁ ৰিসেন্টলি এটা ইণ্টাৰভিউটো কৈছে কি বহুত মুখ্যমন্ত্ৰী পৰিয়ালৰ পৰা আহা পুত্ৰ বা পুত্ৰী টেকেন ফৰ গ্ৰান্টেড লৈ লয় কিন্তু কংগ্ৰেছ বা ৰাজনীতিক যাত্ৰা সদায় ষ্ট্ৰাগল থাকিবই বিপদ থাকিবই সেই সময়টো পাৰ কৰি যাবই লাগিব সেই ৰাস্তাৰ পৰা সেই পথৰ পৰা কোনোৱে আঁতৰি যাব নোৱাৰে তো মই ভাবোঁ মোৰ নিজৰ ৰাজনৈতিক যাত্ৰা প্ৰায় আৰম্ভই হৈছে আৰু যিসকলে আপোনাৰ প্ৰশ্নৰ লগত মানে সমৰ্থন জনাই সেইখিনি কথা কয় মই ভাবোঁ তেওঁলোকে বাস্তৱ ৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তেওঁৰ চৰিত্ৰ ভালকৈ নাজানে আচ্ছা যি কাৰণতেই নহওক কিয় ভুল বুজিয়ে হওক শুদ্ধ বুজিয়ে হওক তৰুণ গগৈৰ এই 40 বছৰত তেওঁ কোনোদিন যিটো ভাবা নাছিল আপুনি আহাৰ পিছত এনেকুৱা এটা সময়ত আহিলে যিটো সময়ত এই যিটো কংগ্ৰেছৰ মাজত জোকাৰণি হ'ল বা বিভাজনটো হ'ল সেইটো এটা ফেক্টৰ হিচাপে নিৰ্বাচনটোত ৰিফ্লেক্ট হ'ল মানে যে লাষ্ট যেতিয়া এছেম্বলি ইলেকশ্যন হ'ল বিজেপিয়ে আনএক্সপেক্টেডলি লাৰ্জ পাৰ্চেণ্টেজ ভোট পালে তো এইটো কোনেও ভবা নাছিল এনেকুৱা এটা ইমান তৎক্ষণাত ইমান এটা চেঞ্জ হ'ব বুলি আৰু এছাম কংগ্ৰেছৰ পৰা গুচি গ'ল তাৰ পিছৰ পৰা সেই ফাৰ্ষ্ট MP ইলেকশ্যনৰ পৰা এতিয়া আহি আকৌ ইলেকশ্যন হ'বৰ হৈছে এছেম্বলি ইলেকশ্যন হ'বৰ হৈছে এতিয়ালৈকে কংগ্ৰেছে এই ক্ৰাইচিছটোৰ পৰা মূৰ দাঙি উঠিব পৰা নাই আপুনি ভাবেনে যে কংগ্ৰেছে কামিং ইলেকশ্যনত বিজেপিৰ লগত ফাইট কৰিব পৰাকৈ আজিৰ তাৰিখত সেই শক্তি আহৰণ কৰিব পৰা লিডাৰশ্বিপেৰে পৰিপূৰ্ণ এটা দল হৈ আছে 15 বছৰত অসমে ৰাইজে কংগ্ৰেছক সমৰ্থন জনালে 3টা বিধানসভা নিৰ্বাচন 2টা পঞ্চায়ত নিৰ্বাচন 2004 2009 2টা লোকসভা নিৰ্বাচন বিভিন্ন সময়ত অসমে ৰাইজে কংগ্ৰেছক ভোটদান দিলে স্বাভাৱিক ৰূপে 15 বছৰ পিছত যেতিয়া এটা নতুন দল বিজেপিটো অসমৰ ভিতৰত না ভেটি আছে না হেপা আছে না ইতিহাস আছে যেতিয়া এটা নতুন দল আহি ডাঙৰ ডাঙৰ কথাখিনি ক'লে পৰিৱৰ্তন জাতি মাটি ভেটি চাকৰি দিব স্কুটি দিব সোণ দিব নিশ্চয় মানুহৰ এটা চিন্তা থাকিবই কি আমি কংগ্ৰেছক দেখা পালোঁ অগপ দেখা পালোঁ নতুন এটা দল আহিছে চাওঁচোন কিবা হয় কিবা পাম নেকি কিবা সঁচাকৈ হ'ব নেকি এই 5 বছৰ ভিতৰত যে তেওঁলোকৰ যে ডাঙৰ ডাঙৰ কথাৰ পিছত এটাও যে কাম তেওঁলোকে দেখাব যে নোৱাৰিলে চাকৰি কথা কয় আজি চাকৰি ক্ষেত্ৰত SI কেলেংকাৰীত কি হৈ আছে সকলোৱে দেখা পাইছে আজি কৰোনা সময়ত ডিজিটেল এডুকেশ্যন আহিছে কিন্তু আমাৰ দিনত সেই কম্পিউটাৰ বিতৰণৰ আঁচনিখিনি বন্ধ কৰি দিলে মই ভাবোঁ প্ৰাক্তন কংগ্ৰেছ চৰকাৰৰ দিনত এই কম্পিউটাৰ লেপটপ বিতৰণ আঁচনিত কণ্টিনিউ কৰিলেহেঁতেন আজিৰ দিনত ডিজিটেল এডুকেশ্যন অনলাইন ক্লাছেছত মানুহৰ যি সমস্যা নহ'লেহেঁতেন ক'বলৈ গ'লে মানুহে এতিয়া 5 বছৰ যথেষ্ট সময় বিজেপিক দেখা পালে আৰু গম পালে কি এইখন দলে সঁচাকৈ যিমান তেওঁলোকৰ আশা মৰ্মে কাম কৰাটো নায়েই অসমক আগুৱাই নহয় অসমক পিছুৱাই গৈছে পুনৰবাৰ আজি অসমৰ আজি ৰাজনৈতিক পৰিৱেশটো চাওক আজি অসম আন্দোলনৰ দিনবিলাক আপোনালোকে বহুতে মানুহে মনত পেলাইছিলে যেতিয়া কা বিৰোধী আইন হৈছিল 5 জন অসমৰ যুৱক আমাৰ শ্বহীদ হ'ল যি দলে আজি অসমীয়া সভ্যতাৰ কথা কয় সেই দলৰ বিধায়কসকল আজি অসমৰ সমাজৰ মানুহক অপমান কৰে বিভাজন সৃষ্টি কৰে আৰু সেইখন দলৰ নেতৃত্ব মনে মনে থাকে তো ৰাইজে গম পাই গৈছে লগে লগে দেখিছে কি আজি হয় কংগ্ৰেছ দল সংসদৰ ভিতৰতে হওক বা আমাৰ গুৱাহাটীৰ ৰাস্তাৰ ভিতৰতে হওক বা গাঁৱে ভূঞে হয় মানুহৰ কথাখিনি উত্থাপন কৰিছে
আৰু মই ভাবোঁ অহা সময়ত 2021 নিৰ্বাচনত ৰাইজে যি দলে ৰাইজৰ কথাখিনি উঠাই আছে সেই দলটোকে সমৰ্থন দিব আৰু মই আশাবাদী কি আমাৰ কংগ্ৰেছৰ চৰকাৰ ঘূৰি আহিব। যোৱাবাৰ যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল, দুজন মানুহে অসমৰ সব সমষ্টিলৈ গৈ প্ৰচাৰ চলাইছিল। এই ক্ষেত্ৰত 126টা সমষ্টিলৈকে বিজেপিৰ হৈ হিমন্ত বিশ্ব শৰ্মা গৈছিল আৰু 80টাতকৈ বেছি সমষ্টিলৈ আপোনাৰ পিতৃ মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ গৈছিল। তাৰ পিছত যেতিয়া তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল, মই তেতিয়া দেখা কৰিবলৈ গৈছিলোঁ ফৰ দি ফাৰ্ষ্ট টাইম। তেতিয়া ইতিমধ্যে ছবিখন পৰিষ্কাৰ হৈছিল যে কংগ্ৰেছ হয়তো জিকিব নোৱাৰিব, পাৱাৰত আহিব নোৱাৰিব। কিন্তু মই তেখেতক কৈছিলোঁ যে আপুনি বেটেলটো জিকিছে। আচলতে এই এজত আপুনি যিটো ৰান কৰিছে এণ্টায়াৰ ষ্টেট, এইটো আপোনাৰ একদম আল্টিমেট কণ্ট্ৰিবিউশ্যন। তে সেই অৱস্থাটোৰে কংগ্ৰেছ দলটোক অহা নিৰ্বাচনত সেই দৃঢ়তাৰে গোটেই অসমত প্ৰচাৰ চলাব পৰাকৈ প্ৰেজেণ্ট লিডাৰশ্বিপত ৰিপুণ বৰা ডাঙৰীয়া যি সভাপতিৰ দায়িত্বত আছে PCC বা আন কেইগৰাকী আছে, তেওঁলোকৰ সেই সক্ষমতা আছে বুলি আপুনি ভাবে? কংগ্ৰেছ এনেকুৱা এটা দল য'ত কেতিয়াও নেতৃত্ব অভাৱ আপোনালোকে দেখা নাপাব। আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া বয়সৰ তেওঁৰ সতীৰ্থসকল, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া কথাই কওক বা আপোনালোকে আমাৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মোৰ সতীৰ্থ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ ইয়াত ডেপুটি লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ নৱ প্ৰজন্মৰ মাজত আমাৰ বাৰাকৰ বিধায়ক কমলক্ষ পুৰকায়স্থ ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, আমাৰ প্ৰত্যেক সমাজৰ মহিলাৰ প্ৰতিনিধি অজন্তা নিয়োগ ডাঙৰীয়ানী, বিস্মিতা গগৈ ডাঙৰীয়ানী, নেতৃত্ব অভাৱ কেতিয়াও আপোনালোকে কংগ্ৰেছৰ ভিতৰত দেখা নাপাব। আৰু মই ভাবোঁ আগন্তুক দিনত অহা নিৰ্বাচনতো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া পৰামৰ্শ মতে আমি কাম কৰি যাম আৰু অসমীয়া ৰাইজে দেখা পাব কি এই কংগ্ৰেছ দল, কংগ্ৰেছ চৰকাৰ ঘূৰি আহিলে আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া বিভিন্ন লোকপ্ৰিয় আঁচনিবিলাক ঘূৰাই আনিব, সেই আদৰ্শ মৰ্মে কাম কৰি যাব, কিন্তু লগতে এটা নতুন চিন্তা, এটা নতুন শক্তিও থাকিব যি আমাৰ বৰ্তমানৰ নেতৃত্ব আৰু যুৱক আমাৰ প্ৰতিনিধিসকলৰ মাজত দেখা পাব। কিন্তু এটা কথা ওলাইছে ইতিমধ্যে যে আপোনালোকৰ কেইবাগৰাকী চিটিং MLA ষ্ট্ৰং লিডাৰ বিজেপিত জইন কৰিব। এটা সময়ত BPF আপোনালোকৰ কংগ্ৰেছৰ মিত্ৰ দলত আছিলে, BPF আঁতৰি বিজেপিত গ'ল, এতিয়া অলপ কণ্ট্ৰভাৰ্চিত আছে, এইটো বেলেগ কথা। তে এই যে কংগ্ৰেছত জইন কৰিব বুলি ওলাই আছে, সেইটো কিমান সঁচা নে এইটো অকল টিকেট কেন্দ্ৰিক এটা কিছুমানে টিকট নাপাব বুলি ভাবি জইন কৰে আন্দোলনত, নে দলৰ ভিতৰত এটা ইনফাইটিং আৰম্ভ হৈছে ইলেকশ্যনক কেন্দ্ৰ কৰি? কিছুদিন পূৰ্বে এজন বিধায়ক ৰাজদীপ গোৱালা ডাঙৰীয়া আৰু এজন আমাৰ প্ৰাক্তন বিধায়ক ৰুমিনাথ ডাঙৰীয়ানী কংগ্ৰেছ দলৰ ফালৰ পৰা এক্সপেল কৰা গ'ল। এই পদক্ষেপ লোৱা গ'ল যেতিয়া আমাৰ নতুন ইনচাৰ্জ জিতেন্দ্ৰ সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ দায়িত্ব গ্ৰহণ কৰিলে। তাৰ পৰা এটাহে বাৰ্তা গ'ল কি এইবাৰ আমি বিচাৰোঁ কি কংগ্ৰেছ ইউনাইটেড হৈ আমি কাম কৰোঁ আৰু যিসকলে গোপনভাৱে বিজেপিৰ লগত সম্পৰ্কত আছে আমি তেওঁলোকক চিনাক্ত কৰি এতিয়াৰ পৰা আমি দলৰ পৰা বহিষ্কাৰ কৰিম। লগতে বহুত এতিয়া বিজেপিৰ মাজতো আপোনালোকে জানে কোন হ'ব মুখ্যমন্ত্ৰী, কাৰ মতে হ'ব টিকেট, এইখিনিও লৈ এটা যুদ্ধ আৰম্ভ হৈ গৈছে। আগন্তুক দিনত বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী আকৌ যে জিকিব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ জিলাৰ অন্য এজনে মন্ত্ৰী হোৱা সপোন চাব পাৰে, এনেকুৱা ধৰণৰ কাৰ্য আৰম্ভ হৈ গৈছে বৰ্তমানৰ বিজেপি দলৰ মাজত। লগতে BPFও দেখিছে কি আজি বিজেপি কেনেকৈ বেকষ্টেপ কৰে। জম্মু কাশ্মীৰত PDPৰ লগত
চৰকাৰ গঠন কৰিলে সেইখন চৰকাৰ ভাঙি PDP চিফ মেহবুবা মুফতি জেললৈ পঠালে এনেকুৱা এটা কৃষি বিৰোধী আইন আনিলে যাৰ ফলত তেওঁলোকৰ পঞ্জাৱত আকালি দলৰ মন্ত্ৰী পদত্যাগ কৰিবলৈ হ'ল মহাৰাষ্ট্ৰত তেওঁলোকৰ পুৰণি এনেকুৱা এটা দল যাৰ পিঠিৰ ওপৰত তেওঁ মহাৰাষ্ট্ৰত সোমালে সেই বালাসাহেব ঠাকৰে পুত্ৰ উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰী হ'বলৈ মাত্ৰ 2 বছৰৰ কাৰণে হ'বলৈ নিদিলে অগপতো গম পালেই অগপ মজা পালেই কি যি দল অসম আন্দোলনৰ পৰাই জন্ম হ'ল আজি হে অসম চুক্তিত চুৰি মাৰিলে আৰু আজি BPF BJP বেকষ্টেবিং কেৰেক্টাৰটো গম পাই গৈছে তো তেওঁলোকৰ মাজত আজি BJP মাজত যে সংঘাত BJP AGP মাজত যে সংঘাত BJP BPF মাজত যে সংঘাত অগপ ভিতৰত যে সংঘাত তাৰ কাৰণে বহুত আমাৰ গোপনভাৱে আমাক এতিয়ালৈকে যোগাযোগ আছে আৰু মই ভাবোঁ এই যে তেওঁলোকৰ দলৰ যে আজি সাংগঠনিক স্থিতি আগন্তুক দিনত আমাক যথেষ্ট সহায় কৰিব UDFৰ লগত এটা সময়ত তৰুণ গগৈ ডাঙৰীয়া কৈছিল হুইজ বদৰুদ্দিন এই শ্লোগানেই আছিল তৰুণ গগৈক আগুৱাই নিয়াৰ খিলঞ্জীয়া মানুহৰ বিপুল সমৰ্থন কংগ্ৰেছ দলে পাইছিল আৰু তেখেতৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখখনেই সেই এটা ব্যক্তিত্ব হিচাপে প্ৰতিফলিত হৈছিল আৰু জাতীয়তাবাদী এটা সত্তাক প্ৰতিবিম্বিত কৰিছিল যাৰ বাবে কংগ্ৰেছ দলৰ প্ৰতি অগপৰ বহুত মানুহেও সমৰ্থন জনাইছিল ৰিজনেল পাৰ্টিত কাম কৰা মানুহেও এতিয়া UDFৰ লগত আপোনালোকৰ মিত্ৰতাৰ কথা চলি আছে ইয়াৰ আগতেও চেণ্টাৰত UDFৰ মিত্ৰতা কিছু আছিল যে সাংসদ বদৰুদ্দিন আজমল তেতিয়া সাংসদ হিচাপে কংগ্ৰেছ গভৰ্ণমেণ্টক ছাপোৰ্ট কৰিছিল কিন্তু ইয়াত ষ্টেটত কোনো কাৰণত কংগ্ৰেছক নামানো বুলি আপোনাৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে এইটোৰ বিৰোধ কৰিছিল শেহতীয়াভাৱে UDFৰ লগত মিত্ৰতা আপোনালোকৰ কেনেকৈ সম্ভৱ হৈছে মানে অসমে ৰাইজে কা বিৰোধী আন্দোলনৰ পিছত এটা সিদ্ধান্ত লৈছে কিবা কৰি বিজেপিক আমি অসমৰ পৰা বিদায় দিব লাগিব যাৰ কাৰণে অসমৰ ৰাইজৰ বৰ্তমান আজি সেন্টিমেন্ট মনোভাৱ কি সকলোৱে বিজেপি বিৰোধী শক্তিসকল একজোট হওক আৰু সেই কাৰণে মিত্ৰতা কথা যি ওলাইছে এইটো অগপ লগতো নহয় আমি সদায় কৈছোঁ কি বৰ্তমানৰ নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল যদি তেওঁলোকে বিচাৰে তেওঁৰ লগতো আমি কৰিবলৈ আমি সাজু লগতে বৰ্তমানৰ ক্ষেত্ৰত বামফ্ৰণ্টৰ আমাৰ দলৰ প্ৰতিনিধিসকলৰ লগতো আলোচনা হৈছে কিছুদিন আগতে বামফ্ৰণ্টৰ ফালৰ পৰাও আপুনি বাৰ্তা দেখা পালে কি একে কথা যে কংগ্ৰেছে কৈ আছে বিজেপি বিৰোধী শক্তিসকল একজোট হওক তো মই ভাবোঁ যেতিয়া মিডিয়াৰ ভিতৰত মাত্ৰ কংগ্ৰেছ আৰু UDFৰ আপোনালোকে নাম লয় আৰু বামফ্ৰণ্টৰ নাম নলয় বিভিন্ন জাতীয় সংগঠনৰ নাম নলয় বিভিন্ন ছাত্ৰ সংগঠনৰ নাম নলয় তো তেওঁলোকক ক'ৰবাত অপমান কৰা গৈছে তেওঁলোকক ক'ৰবাত আঁতৰাই ৰাখি মিডিয়া কেতিয়াবা বিজেপি লাইনৰ প্ৰশ্নখিনি কৰিছে আমি এটা মহাজোঁটৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছোঁ আৰু লগতেও কৈছোঁ কি আহা চৰকাৰ কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ হ'ব আহা চৰকাৰৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ ফালৰ পৰা হ'ব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ওপৰত ৰাইজৰ বিশ্বাস আছে ৰাইজৰ আস্থা তেওঁৰ ওপৰত আছে আৰু তেওঁৰ নিৰ্দেশ মৰ্মে আৰু তেওঁৰ আদৰ্শ মৰ্মে বৰ্তমানৰ কংগ্ৰেছ দল আৰু আগন্তুক কংগ্ৰেছ চৰকাৰ কাম কৰি যাব এতিয়া যিটো আঞ্চলিক শক্তি একত্ৰিত হৈছে একত্ৰিত হোৱাৰ এটা প্ৰচেষ্টা জোৰদাৰ চলিছে যদিও অসম গণ পৰিষদ মিত্ৰ দল হিচাপে বিজেপিৰ লগত আছে আছুৰ বুকুৰ পৰা আন এটা দলৰ জন্ম হ'বলৈ গৈ আছে AJP সেই AJPয়ে আৰু আন 70টা জাতি জনগোষ্ঠীয় সংগঠন মিলি ৰাইজৰ দল বুলি পেলাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হৈছে এই আঞ্চলিক যিটো শক্তি ঐক্যবদ্ধ শেহতীয়াভাৱে AJP আৰু ৰাইজৰ দল একত্ৰিত হোৱাৰ এটা প্ৰচেষ্টাও চলিছে এই একত্ৰিত আঞ্চলিক শক্তি আৰু কংগ্ৰেছ নেতৃত্বাধীন এই মহাজোঁট CPM CPI AIUDF মিলি পেলাই তেওঁলোকৰ লগত এই মহাজোঁটৰ একত্ৰীকৰণ সম্ভৱ হ'ব নেকি বা প্ৰচেষ্টা তেনেকুৱা চলিছে নেকি প্ৰথম কথা হ'ল মই অন ৰেকৰ্ড বিভিন্ন নতুনকৈ গঠন হোৱা আঞ্চলিক দলক স্বাগতম জনাইছোঁ লগতে আজি ৰাজনৈতিক পৰিৱেশটো চাওক
এইখিনি দল কংগ্ৰেছৰ 15 বছৰ কাৰ্যকালত জন্ম হোৱা নাছিল। তেতিয়াও আছু আছে, তেতিয়াও KMSS আছে, কিন্তু সেই সময়ত তেওঁলোকে ইয়াৰ প্ৰয়োজন ভাবা নাছিল কি ইয়াৰ এটা আঞ্চলিক এটা দল হ'ব লাগে বা নতুনকৈ এটা আঞ্চলিক দল হ'ব লাগে। সেই পৰিৱেশটো আজি তেওঁলোকে পাইছে। তো এই কথাটো জনাটো প্ৰয়োজন কি আজি বৰ্তমানৰ বিজেপি অসমৰ ভিতৰত চৰকাৰৰ এই 5 বছৰ কাৰ্যকালত অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে য'ত KMSS আৰু আছুৰ অন্য ছাত্ৰ সংগঠন বাধ্য হৈছে আঞ্চলিক দল খুলিবলৈ, যি পৰিৱেশ যাৰ প্ৰয়োজন তেওঁলোকে কংগ্ৰেছৰ চৰকাৰ দিনৰ ভিতৰত পোৱা নাছিল। তো মই ভাবোঁ বিভিন্ন তেওঁলোকৰ যে ৰাইজৰ পৰা নিশ্চয় তেওঁলোকে পৰামৰ্শ লৈহে এই দলখিনি আৰম্ভ কৰিছে আৰু নিশ্চয় ৰাইজে একে কথা কৈছে কি বিজেপি অসমৰ পৰা গুচাই দিব লাগে, বিজেপি চৰকাৰ আমাক নালাগে। যদি এই নতুনকৈ ৰাজনৈতিক দল সঁচাকৈ ৰাইজৰ পৰামৰ্শ মৰ্মে সিদ্ধান্ত লৈছে কি বিজেপি চৰকাৰ নালাগে অসমত, তেতিয়া কংগ্ৰেছৰ সহায় লাগিবহে আৰু কংগ্ৰেছ তেওঁলোকক সহায় কৰিবলৈ সাজু। আমাৰ মন বহল, তেওঁলোকে যেতিয়া বিচাৰে আমি কথা পাতিবলৈ আমি সদায় আমি সাজু আছোঁ। প্ৰথম দিনৰ পৰাই স্বাগতম জনাইছোঁ। হ'ব পাৰে ইয়াৰ আগত ইয়াৰ পূৰ্বে ৰাজনৈতিক তৰ্ক বিতৰ্ক আছিল, কিন্তু মই ভাবোঁ কি আজি এটা নতুন ৰাজনৈতিক পৰিৱেশত আজি তেওঁলোকে জন্ম লৈছে, এটা বিজেপি বিৰোধী পৰিৱেশত। আৰু মই ভাবোঁ যদি তেওঁলোকে সঁচাকৈ তেওঁলোকৰ সিদ্ধান্ত কি বিজেপি চৰকাৰ অসমৰ পৰা গুচাব লাগে, অসমৰ স্বাৰ্থত, নিবনুৱা যুৱকসকলৰ স্বাৰ্থত, অসমীয়া সভ্যতাৰ স্বাৰ্থত, তেতিয়া কংগ্ৰেছৰ সহায় তেওঁলোকক লাগিবই আৰু কংগ্ৰেছ সহায় কৰিবলৈও সাজু। আপুনি খুব মেচিয়ৰ্ড পলিটিচিয়ানৰ দৰে কথা কৈছে। আপুনি এগৰাকী খুব কম সময়ৰ ভিতৰত মেচিয়ৰ্ড পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে ইতিমধ্যে এষ্টাব্লিছ হ'বলৈ যোৱাৰ দৰে হৈছে। মানুহে এটা আশা দেখিছে যে আপুনি খুব কম সময়ৰ ভিতৰতে কংগ্ৰেছৰ পাৰ্লিয়ামেণ্টত ডেপুটি লিডাৰ হৈছে আৰু পাৰ্লিয়ামেণ্টত আজি AICCৰ হৈ বহুত ষ্ট্ৰংলি পাৰ্লিয়ামেণ্টৰ ডিবেটত আপুনি অংশ লৈছে। কিন্তু সেই দখলটো এজন ষ্ট্ৰং APCCৰ লিডাৰ হিচাপে সেই হেৰিটো আমি দেখা নাই, এক্টিভিটিটো আপোনাৰ। আপুনি পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে, ষ্ট্ৰং পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে এটা সময়ত হেমবৰুৱাই অসমক সবলভাৱে প্ৰতিনিধিত্ব কৰিছিল। আপুনি এজন ষ্ট্ৰং পাৰ্লিয়ামেণ্টেৰিয়ান হ'ব খোজে নে অসমৰ এগৰাকী ষ্ট্ৰং কংগ্ৰেছ লিডাৰ হ'ব খোজে? আজি তাৰিখত নিৰ্বাচন সমাগত। মোৰ দায়িত্ব এটাহে কি অসমৰ চুকে কোণে গৈ প্ৰত্যেক জিলাত গৈ অসমৰ ভিতৰত কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰা আৰু অসমৰ নৱপ্ৰজন্মৰ বাবে আমি আগন্তুক কংগ্ৰেছৰ চৰকাৰ কেনেকৈ এজন আশাৰ কিৰণ হিচাপে আমি প্ৰমাণ কৰিব পাৰোঁ, তাৰ বাবে যি কষ্ট কৰিবলৈ লাগে সেই কষ্ট কৰিবলৈ মই সাজু। লগতে আজি তাৰিখত মই এজন লোকসভা সাংসদ আৰু মোৰ সাংসদীয় সমষ্টি মানুহৰ প্ৰতি মোৰ যথেষ্ট দায়বদ্ধতা আছে, যি দায়বদ্ধতা আজিৰ দিনত মানে ফুলফিল কৰিবলৈ আৰু জটিল হৈ গ'ল। যিহেতু আজি তাৰিখত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজৰ কাৰণে 8,500 কোটি টকা দুটা প্ৰাইভেট জেট কিনিলে, কিন্তু সাংসদসকলৰ সমষ্টিৰ মানুহৰ উন্নয়নৰ কাৰণে 5 কোটি টকাটোহে কৰ্তন কৰি দিলে। তো মানুহৰ মাজত আজি বহুত কাম কৰিবলৈ আমাৰ আছে। আৰু আপোনাৰ প্ৰশ্নৰ এটা কথাত মই তাৰ লগত মই সন্মতি নাই। মই ভাবোঁ আজি তাৰিখত মাত্ৰ কংগ্ৰেছ অসমত একমাত্ৰ এটা দল যি প্ৰত্যেক ৰাইজৰ কথাখিনি উত্থাপন কৰিছে, য'ত আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব, আমাৰ CLP, আমাৰ জ্যেষ্ঠসকল, আমাৰ যুৱকসকল, বিধায়কসকল, সাংসদসকল সকলৰ ভূমিকা আছে। লগতে আমাৰ নতুনকৈ ইনচাৰ্জ জিতেন্দ্ৰ সিং আমাক পৰামৰ্শ দিছে। সেইকাৰণে আপোনালোকে চাব ধাৰাবাহিকভাৱে জাগিৰোড পেপাৰ মিল, কাছাৰ পেপাৰ মিল, SI পুলিচৰ কেলেংকাৰী, আজি মূল্যবৃদ্ধি, আজি মিঠাতেলৰ দাম যিদৰে বাঢ়ি গৈছে, আজি আলু দাম যিদৰে বাঢ়ি গৈছে, সেই লৈ আমি প্ৰত্যেক সপ্তাহে আমি চুকে কোণে আমি ধৰ্ণা কাৰ্যসূচীয়ে হওক
বা কৰ্মী সভাৰ জৰিয়তে হওক বা IT চেলৰ প্ৰশিক্ষণ শিবিৰ বা ছ'চিয়েল মিডিয়া কেম্পেইন জৰিয়তে হওক মই ভাবোঁ কংগ্ৰেছৰ প্ৰচাৰ বৰ্তমানত যথেষ্ট মই এটা ভাল পৰিৱৰ্তন দেখা পাইছোঁ যাৰ ফল আমি আগন্তুক দিনত পাম আৰু আজিৰ দিনত মোৰ কৰ্তব্য হ'ল কি যেহেতু মাত্ৰ 6 মাহে আছে এই 6 মাহৰ ভিতৰত আজিও তাৰিখত কংগ্ৰেছ আৰু বিজেপি এই ফাইটটো নেক টু নেক মই কওঁ আৰু যদি আমি সঁচাকৈ এই নেক টু নেক ফাইট পৰা ওলাই যাবলৈ বিচাৰোঁ পাৰ হৈ যাবলৈ বিচাৰোঁ বিজয়ী হ'বলৈ বিচাৰোঁ তো যথেষ্ট আৰু কষ্ট কৰাৰ প্ৰয়োজন আৰু সকলোৰ মাজত একতা থকাটো প্ৰয়োজন আছে এইখিনিতে মই আপোনাৰ প্ৰসংগত আনি SI কেলেংকাৰীৰ কথা আপুনি কৈছে ঠিক ইয়াৰ আগৰ নিৰ্বাচনৰ প্ৰাক্ষণত APSC কেলেংকাৰী এটা ডাঙৰ ইছ্যু হৈছিল APSC কেলেংকাৰীয়ে অসমত কেলেংকাৰীৰ সন্দৰ্ভত বিপুল আন্দোলন এই KMSSA তাত ধাৰাবাহিক আন্দোলন কৰিব লগা হৈছিল আছয় কৰিছিল KMSSৰ আন্দোলনটো বহুত ডাঙৰ আছিল এই ধাৰাবাহিক আন্দোলনটোক উপেক্ষা কৰি চলা কাৰণে এটা কিন্তু পৰিৱৰ্তনকামী বতাহ এটা বলাই দিছিল বুলি পেলাই মানুহে অনুভৱ কৰে আমিও অনুভৱ কৰোঁ যে সেই সময়ত চৰকাৰে যদি APSC কেলেংকাৰীটোৰ সেই সময়তে আৰম্ভণিতে ব্যৱস্থা ল'লেহেঁতেন তেনেহ'লে হয়তো মানুহে এই এনেধৰণৰ দুৰ্নীতি বিৰোধী যিটো শ্লোগান মূল ইছ্যু হৈ গৈছিল সেই পৰিৱৰ্তনকামী যিটো ঢৌ বলিছিল বতাহ বলিছিল আজি SI কেলেংকাৰীটোৰ লগত তাৰ কেৰেক্টাৰটোৰ মিল নাই বুলি পেলাই বিজেপি এটা কোৱাৰ সুযোগ নিশ্চয় লাভ কৰিব কিয় কৰিব যে SI কেলেংকাৰীটো সংগঠিত হ'বলৈ নাপাওঁতেই প্ৰশ্ন কাকত ওলাওঁতেই পৰীক্ষাটো বাতিল কৰি দিয়া হ'ল DIG লেভেলৰ অফিচাৰৰ পৰা আৰম্ভ কৰি কনিষ্টবললৈ দালাললৈ বিভিন্ন মানুহ গ্ৰেপ্তাৰ কৰা হ'ল চিফ ছেক্ৰেটাৰীয়ে নিজৰ ভায়েকক গ্ৰেপ্তাৰ কৰাৰ সুযোগ দিছে এজন চিফ ছেক্ৰেটাৰী থাকোঁতে তেওঁৰ ভায়েক গ্ৰেপ্তাৰ হোৱাৰ পৰিৱেশ এটা তৈয়াৰ হৈছে এই গতিকে APSC কেলেংকাৰীয়ে যিটো তেতিয়াৰ চৰকাৰৰ বিৰোধী ঢৌৰ সৃষ্টি কৰিছিল SI কেলেংকাৰীয়ে তেনে এক ঢৌৰ সৃষ্টি কৰিব বুলি মোৰ ধাৰণা নহয় প্ৰতিষ্ঠান বিৰোধী ঢৌৰ এনে ক্ষেত্ৰত আপোনালোকৰ সমাগত নিৰ্বাচনত আপুনি কৈছে নেক টু নেক ফাইট হ'ব তাৰ মানে এতিয়াও সেই বতাহ বলা নাই এই বতাহ তৈয়াৰ কৰাৰ কাৰণে আপোনালোকৰ হাতত মূল ইছ্যু কি হ'ব সব প্ৰথম এটা কথা কওঁ মই আপোনাৰ প্ৰশ্নক দুটা ভাগ দেখিছোঁ প্ৰথম ভাগটো হ'ল কেলেংকাৰী এটা ডাঙৰ এটা সমস্যা বৰ্তমানৰ অসমৰ ভিতৰত এই যে ৰিক্ৰুটমেণ্টৰ চৰকাৰী চাকৰি কেলেংকাৰী এই মাত্ৰ SI পৰীক্ষাৰ ভিতৰত সীমিত নহয় গৃহ বিভাগৰ ভিতৰত সীমিত নহয় আনকৈ জল সম্পদ বিভাগৰ ভিতৰতো আপোনালোকে দেখা পাইছে ব্লেক লিষ্টেড ফৰ্ম জৰিয়তে চাকৰি প্ৰদান কৰা গৈছে আৰু বিভিন্ন ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগৰ লগতো এই প্ৰশ্ন উত্থাপন হৈছে তো এটা সিন্ডিকেট এটা চলি আছে যি চৰকাৰী চাকৰি ভিতৰত যে কেলেংকাৰী হৈ যি নামত সেই বিজেপিয়ে পৰিৱৰ্তনৰ ঢৌত আপোনালোকৰ আপুনি কোৱা মতে আহিলে সেই মুখ্যমন্ত্ৰী আকৌ 5 বছৰ ক্ষেত্ৰত এই কেলেংকাৰী কেনেকৈ হ'বলৈ দিলে আজি যে কোটি কোটি টকা যে ওলাইছে আজি যে এই যে তদন্ত হৈছে এই তদন্তটো নিজে হোৱা নাই কংগ্ৰেছে যে হেঁচা দিলে কংগ্ৰেছে যে ধৰ্ণা দিলে কংগ্ৰেছে যে চুকে কোণে আমি CBI ইনকুৱাৰী বাৰম্বাৰ আমি দাবী কৰিলোঁ সেইকাৰণেহে তদন্ত এই পৰ্যায়লৈ পাইছে আৰু মই সাংবাদিকসকলক আহ্বান জনাইছোঁ কি যদি আমাৰ সাংবাদিকসকল আজি এই তদন্তৰ নামত যে নাটক চলি আছে এই নাটকৰ লগত যদি তেওঁলোকে সন্তুষ্ট আৰু ভাবিছে চৰকাৰে খুব এটা ভাল কাম কৰিছে মই ভাবোঁ ৰাইজৰ প্ৰতি আমাৰ সাংবাদিকসকল বা ৰাজনৈতিক দল হিচাপে আমাৰ যে কৰ্তব্য যে তথ্যখিনি প্ৰকাশ কৰা সেই কৰ্তব্যৰ পৰা আঁতৰি যায় অসমীয়া কিবা এটা কথা আছে মানে আমি ৰৌ ভৰালি মাছটো নাপালোঁ এই সৰু সৰু মাছটোৱে ধৰিছোঁ তো আজিও একেদৰে এই SI কেলেংকাৰী সৰু সৰু মানুহখিনি ধৰা গৈছে কিন্তু মেইন যে মাষ্টাৰ মাইণ্ড যিসকলে চাইছে যিসকলে পলিটিকেল প্ৰটেকশ্যন দিছিল যিজনে ৰাজনৈতিক সুৰক্ষা কৱচ দিছিল প্ৰাক্তন DIG PK দত্ত সেইজনক আমি ধৰা পৰা নাই এই সিন্ডিকেটটো কেনেকৈ চলিছে তো তাৰ বাবে আমি বাৰম্বাৰ CBI আৰু ইনকুৱাৰী বিচাৰিছোঁ কেলেংকাৰী এটা কথা যে আজি এই যে বিভিন্ন যে আঁচনিবিলাক যে ওলাই আহিছে ৰাজ্য চৰকাৰে আজি শেষ পৰ্যায়ে যে আঁচনিবিলাক বিতৰণ কৰিছে এই আঁচনি মানুহৰ কাৰণে নহয়
সেই আঁচনিবিলাক হৈছে নিজৰ দলৰ কৰ্মীসকলৰ বাবে, বিজেপি আৰু RSSৰ মানুহৰ কাৰণে। যি টেক্সৰ, যি কৰৰ পৰা যে পইচা আজি ৰাজ্য চৰকাৰৰ ওচৰত আহিছে, আৰু সেই পইচাটো তেওঁলোকে আজি অৰুণোদয়ে কওক বা PM কিষাণে কওক বা বানপানী সাহায্যৰ ক্ষেত্ৰত যি পইচা বিতৰণ কৰিছে, ৰাইজৰ ওচৰত গ'লে মানুহে নিজে ক'ব। আৰু কিছু কথা আপোনালোকৰ কাগজৰ ভিতৰতে প্ৰকাশ হৈছে কি উপযুক্ত মহিলাসকলে আজি অৰুণোদয় আঁচনি পোৱা নাই, RSS BJP সকলেহে পাইছে। এই যে কেলেংকাৰী এটা ডাঙৰ ইস্যু অহা নিৰ্বাচনত হ'ব। লগতে মই কৈছোঁ কি আজি অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া, কৰোণাৰ কাৰণে কওক, GST কাৰণে কওক, ডিমনিটাইজেশ্যন পিছত যে কৈছিলে ক'লা ধন নাইকিয়া হৈ যাব, এতিয়া কোটি কোটি টকা যে পাই আছে, এইটো ক'ৰ পৰা আহিলে? বিজেপিয়ে ইয়াৰ উত্তৰ দিয়ক। যিয়ে নহওক, আজিৰ দিনত আজি পূজাও আহিল, কিন্তু যি ধৰণৰ ব্যৱসায় কৰা মানুহে ভাবিছিল উপাৰ্জন হ'ব, ইনকাম হ'ব, নাই হোৱা। অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া। আৰু ৰাহুল গান্ধী ডাঙৰীয়া এটা ফৰ্মুলা আমাক 2019 নিৰ্বাচন আগত দিছিল কি য'ত য'ত কংগ্ৰেছৰ চৰকাৰ তাত তোমালোকে চেষ্টা কৰা, আটাইতকৈ দুখীয়া পৰিয়ালক ডাইৰেক্টলি তোমালোকে এই 500-800 টকা যি বিজেপি চৰকাৰে বিতৰণ কৰিছে সেইখিনি নহয়, এইটো একদম সেইটো সাফিচিয়েণ্ট নহয়। তোমালোকে চেষ্টা কৰা মাহে মাহে 7,500 টকাটো দিয়া। এটা মিনিমাম কিছুমানে ৰিচাৰ্চ গৱেষণা কৰিছে, তেওঁলোকে কয় কি মিনিমাম 6,000 টকা দিলে ঘৰখনৰ উপাৰ্জনো হ'ব আৰু সেই এক্সট্ৰা ইনকাম লৈ ঘৰখনৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত ইনভেষ্টমেণ্টটো হ'ব। তো সেইকাৰণে আমাৰ সেই ন্যায় আঁচনিটো আমি যে আনিব পাৰোঁ, সেইটো এটা ডাঙৰ এটা আমাৰ উদ্দেশ্য হ'ব। লগতে এই কা আইনটো যিদৰে পঞ্জাৱ আমাৰ কংগ্ৰেছৰ চৰকাৰ এই কৃষি বিৰোধী আইনৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টলৈকে চেলেঞ্জ কৰিছে কেন্দ্ৰীয় চৰকাৰে, আমিও গৈ কেন্দ্ৰীয় চৰকাৰক সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি আমি অসমত আমি নামানো, এই কথালৈ আমি সিদ্ধান্ত ল'ম। আজি তাৰিখত আপোনালোকে চাওক, এনেকুৱা এটা সময় এনেকুৱা এটা পৰিৱেশ যে মানুহে আগৰ অসম আন্দোলনৰ দিনবিলাক মনত পেলালে, ছাত্ৰসকল অসমৰ ৰাস্তা পথ ওলাই আহিল। সেই পৰিৱেশৰ লৈ, সেই জাতীয় সেই চেণ্টিমেণ্ট লৈ আজি তাৰিখত কংগ্ৰেছেহে মাত মাতি আছে। বিজেপি পাহৰি গ'ল, অগপ পাহৰি গ'ল, কিন্তু কংগ্ৰেছে কৰিছে কি যদি আমাৰ কংগ্ৰেছৰ চৰকাৰ আহে, ন্যায় আঁচনি আহিব, বাতিল হ'ব। আৰু আমি কৈছোঁ কি আজি তাৰিখত এই যে জাগিৰোড পেপাৰ মিল, কাছাৰ পেপাৰ মিল, কেৰালাত যেনেকৈ চৰকাৰে নিজৰ পইচাত মিল তেওঁলোকে ৰিভাইভ কৰিছে, আমিও নিজৰ পইচাৰ জৰিয়তে এই দুটা মিল ৰিভাইভ কৰিবলৈ আমাৰ চেষ্টা থাকিব। আপুনি কৈছে যে সাংবাদিকসকললৈ মোৰ আহ্বান থাকিল, আপোনাৰ তাত এটা সুৰ আছে যেন প্ৰশ্নবিলাক সাংবাদিকে লাহে লাহে বিজেপিৰ পক্ষত কৰিবলৈ ধৰিছে, কংগ্ৰেছৰ পক্ষত যেন মিডিয়া চলা নাই। আমাৰ উদ্দেশ্য বা আপুনি অনুভৱ কৰে নেকি যে সাংবাদিকে যদি SI কেলেংকাৰী বা এই বিভিন্ন ভুৱা আঁচনিবিলাক সন্দৰ্ভত, কৰোণা সন্দৰ্ভত হোৱা দুৰ্নীতি, তাৰ ওপৰত এই আপুনি নিজেই উল্লেখো কৰিলে যে সংবাদ মাধ্যমত বাতৰি কাকতত ওলাইছে, এইবিলাক কথা যদি সাংবাদিকে নুলিয়ালেহেঁতেন তেনেহ'লে এই পৰিৱেশটো তৈয়াৰ হ'লহেঁতেন। মোৰ কথাৰ অৰ্থ এইটো নহয়, বিজেপি ৰাজ্যত এনেকুৱা এটা চৰকাৰ বা এনেকুৱা এটা দল যি কেন্দ্ৰত যিদৰে বিজেপিয়ে কাম কৰে তাৰ অনুকৰণ কৰে, যিদৰে বিজেপি কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ডাঙৰ ডাঙৰ শ্লোগান দিয়ে, যাৰ ফলত একো নাই, স্মাৰ্ট চিটিয়ে কওক, ডিজিটেল ইণ্ডিয়াই কওক। আজি তাৰিখত অসমৰ ভিতৰতো অসম আছাম, নামামি ব্ৰহ্মপুত্ৰ কৈ তেওঁলোকৰ একো তাৰ প্ৰমাণ দিব পৰা নাই, মাত্ৰ শ্লোগান। কেন্দ্ৰত আপোনালোকে চাব বিজেপি বিভিন্ন সাংবাদিকসকল বা মিডিয়া চেনেলৰ ওপৰত হেঁচা দি আজি বহুতখিনি কথা লুকাই থৈছে, তাৰ প্ৰমাণ আপোনালোকে এই টাইমছ নাও ৰিপাব্লিক কেছত গম পাই গৈছে। অসমত আপুনি তেনেকুৱা হৈছে মই নিবিচাৰোঁ কি অসমৰ বিজেপি, কেন্দ্ৰীয় বিজেপি অনুকৰণ কৰি এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰক। গোপনভাৱে বিভিন্ন চেনেলৰ আমাৰো কিছু সাংবাদিকসকলৰ লগত সম্পৰ্ক আছে, আমিও জানো কেনেকৈ কিছু চেনেলৰ এডিটৰৰ ওপৰত কেনেদৰে হেঁচা থাকে চৰকাৰৰ পৰা। সেই যে পৰিৱেশ যে আজি কেন্দ্ৰত আছে, অসমত নাহে, তাৰ বাবে আমাৰ সাংবাদিকসকলক আহ্বান। আৰু কংগ্ৰেছ সদায় সাংবাদিকতা আমাৰ মিডিয়াৰ এটা স্বাধীন হ'ব লাগে, আৰু মিডিয়া শক্তিশালী হ'লেহে আমাৰ লোকতন্ত্ৰ আমাৰ শক্তিশালী হ'ব। তাৰ বাবে সদায় আমাৰ এটা আদৰ্শ আছে। ৰাহুল গান্ধী ডাঙৰীয়া বিভিন্ন সময়ত কৈছে কি
ভাৰতৰ ভিতৰত বৰ্তমানৰ বিজেপি চৰকাৰ যিদৰে সাংবাদিকসকলক বা মিডিয়া চেনেলক বাধ্য কৰাইছে, কংগ্ৰেছৰ চৰকাৰ আহিলে আমি তেনেকৈ নকৰোঁ। আমি লোকতান্ত্ৰিক এটা শক্তিশালী লোকতান্ত্ৰিক হ'লে স্বাধীন আমাৰ ন্যায়, আমাৰ জুডিচিয়াৰী, স্বাধীন মিডিয়া, স্বাধীন চিভিল ছ'চাইটি আৰু আমাৰ এটা সততা মনোভাৱ লোৱা ৰাজনৈতিক দল লাগিব। সেই লৈ আমাৰ উদ্দেশ্য, সেই লৈ আমাৰ ইচ্ছা। মই আপোনাক একদম প্ৰায় শেষৰ প্ৰশ্নলৈ যাম, আপোনাৰ ব্যস্ততা যথেষ্ট আছে। তে আপুনি কৈছে যে বিজেপিয়ে দিল্লীয়ে যিটো কয় সেইমতেদি বিজেপি অনুকৰণ কৰে। আপুনি আজি ৰাইজক ক'ব পাৰিবনে এইটো কথা যে কাইলৈ কংগ্ৰেছ চৰকাৰ আহিলে দিল্লীত চৰকাৰ যাৰেই নাথাকক, কংগ্ৰেছৰে হওক বা কিছুদিনৰ পিছততো কংগ্ৰেছৰ চৰকাৰ আকৌ আহিব, যদি এটা ঢৌ সৃষ্টি হয়, তেতিয়াহ'লে বা আপোনালোকৰ লিডাৰশ্বিপৰ কথা মতেদি নচলিব বা আগৰ কংগ্ৰেছৰ পলিচি, যেনে বৃহৎ নদীবান্ধৰ ক্ষেত্ৰত যি পলিচি আছিল, কাৰ কথা আপুনি কৈছে, কাৰ কংগ্ৰেছত বৰাক উপত্যকাত সুস্মিতা দেৱে বেলেগ কথা কৈ আছিল, এইবিলাকৰ ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰু অসমৰ সম্ভাৱ্য, আপোনাৰ মতে সম্ভাৱ্য কংগ্ৰেছ চৰকাৰে, জোটবন্ধন চৰকাৰে এই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰিব? দুটা কথা আছে ইয়াত। প্ৰথম হ'ল, মই আগতেও ক'লোঁ, আগন্তুক কংগ্ৰেছৰ নেতাধীন চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া ইম্প্ৰিণ্টটো আপোনালোকে দেখা পাব। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যি সময়ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল, অসমৰ স্বাৰ্থত কেতিয়াবা নিজৰ UPA চৰকাৰৰ লগতো তৰ্ক বিতৰ্ক কৰিছে। একেদৰে আমি তেওঁলোকৰ নিৰ্দেশ আৰু আদৰ্শ মৰ্মে কাম কৰি যাম। লগতে কংগ্ৰেছ এনেকুৱা এটা বহল দল য'ত আমি বিচাৰোঁ কি এজন মুখ্যমন্ত্ৰী নিজৰ ৰাইজৰ প্ৰতিনিধি হওক, য'ত আমি বিচাৰোঁ কি আমাৰ ষ্টেট লিডাৰশ্বিপ, আমাৰ ৰিজনেল লিডাৰশ্বিপ আৰু শক্তিশালী হওক। আপোনালোকে এই পাৰ্থক্যটো চাব কি কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছে বিচাৰে শক্তিশালী মুখ্যমন্ত্ৰী, বিজেপিয়ে বিচাৰে যিজন মুখ্যমন্ত্ৰী নিজৰ ৰাইজক নহয় কিন্তু প্ৰধানমন্ত্ৰীয়ে যি কয় তাৰ মতে কৰে। মই ভাবোঁ আজি অসমৰ ক্ষেত্ৰত সঁচাকৈ যদি আমি এজন জাতীয় নায়কক আমি মুখ্যমন্ত্ৰী বাচিলোহেঁতেন, কেতিয়াও অসমৰ ভিতৰত আমি গ্ৰহণ নকৰিলোহেঁতেন আৰু কেতিয়াও আমি অসম চুক্তিক আমি এনেদৰে আমি অসম চুক্তিৰ মূল আত্মাক এই হত্যা কৰা আমি প্ৰচেষ্টা নল'লেহেঁতেন। শেষত আকৌ আপোনাক সোধোঁ যে আপুনি এজন ষ্ট্ৰং কংগ্ৰেছ লিডাৰ হিচাপে ষ্টেটত থাকিব, ষ্টেট পলিটিক্সত, নে আপুনি এজন ষ্ট্ৰং পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে সংসদত আগন্তুক দিনতো প্ৰতিনিধিত্ব কৰি অসমৰ সমস্যা সমাধানৰ কাৰণে ফাইট কৰিব? চব, মই যেতিয়া ৰাজনীতি পথাৰলৈ আহিছিলোঁ, মইতো ভবা নাছিলোঁ মই এজন সাংসদ হ'ম বা মই কিবা হ'ম। মোৰ ইচ্ছা এটাই, যি মোৰ আপোনাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ আছিল, এজন অসমৰ যুৱক হিচাপে নিজৰ অসমৰ মানুহৰ কাৰণে মোৰ যি অভিজ্ঞতা, মই যে শিক্ষা লাভ কৰিলোঁ, আজিলৈকে এই কংগ্ৰেছ দলৰ এটা মহান দলৰ ডেপুটি লিডাৰ পোষ্ট যে মই দিলে তাৰ বাবে মই নেতৃত্বৰ প্ৰতি কৃতজ্ঞ, নিজৰ দলৰ সতীৰ্থসকলো মই প্ৰতি কৃতজ্ঞ। সেইখিনি লৈ অসমক মই কেনেকৈ সহায় কৰিব পাৰোঁ সেইটোৱে মই কৰি যাম। মই পদ বা কিবা এটা মোৰ কিবা ব্যক্তিগত লাভৰ লৈ মই কেতিয়াও পৰিকল্পনা লোৱা নাই, আৰু যেতিয়া লৈছোঁ তেতিয়াও মোৰ পৰিকল্পনা কেতিয়াও সফল হোৱা নাই। সদায় মই যেতিয়া কাম কৰোঁ, বিনা, হয়তো আমাৰ গ্ৰন্থটো লিখা আছে কি কাম কৰি যোৱা আৰু কাম কৰিলে ফল পাবা, আশা নকৰিবা, কাম কৰি যোৱা, কৰ্মই ধৰ্ম, আৰু সেইটোৱে হ'ল মোৰ মূল মন্ত্ৰ। মানে আপুনি সমাগত সময়ছোৱাটো সাংসদ হিচাপে যিহেতু আছে, সাংসদ হিচাপে অসমৰ বাবে কাম কৰি যাব? মই নিজৰ কৰ্ম কৰি যাম। মই এজন ৰাইজৰ প্ৰতিনিধি হিচাপে কৰ্ম কৰি যাম। এজন কংগ্ৰেছী হিচাপে মোৰ নিজৰ ধৰ্ম, সেই ধৰ্মৰ মই নিয়মবিলাক পালন কৰি যাম। আৰু এজন যুৱক হিচাপে মোৰ অহা প্ৰজন্মৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতাও মই পালন কৰি যাম। আপোনাৰ ঘৰৰ, আপোনাৰ পৰিয়ালৰ কথা কওকচোন। পৰিয়াল, মই মোৰ সৌভাগ্য যে কিছু মাহ পূৰ্বে মই পুনৰবাৰ পিতৃ হ'বলৈ সুযোগ পালোঁ, আশীৰ্বাদ পালোঁ। আৰু বৰ্তমানত অসমৰ ৰাইজৰ প্ৰাৰ্থনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগত আছে। অসমৰ ৰাইজৰ প্ৰতিও মোৰ কৃতজ্ঞতা থাকিল। ধন্যবাদ।
আপোনাৰ লগত কথা পাতি ভাল লাগিল আপুনি এজন ষ্ট্ৰং শক্তিশালী লিডাৰ হওক সেইটো আমি কামনা কৰিছোঁ ধন্যবাদ আৰু এই যেটো প্ৰচলিত ৰাজনৈতিক হাৱাত উঠি নাই গৈ এটা সময়ত নাইকিয়া হৈ নাযাওক মানে আপুনি এটা শক্তি হিচাপে সংসদত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হওক সেই শুভেচ্ছা আমাৰ থাকিল ধন্যবাদ ধন্যবাদ